30 ওলাই দিম 30 দিলে ওলাই যাব তো চাব পাৰে 30000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাৰেন্সত লৈ যাব পাৰিব ধুনীয়া কন্ডিশন আছে এইখন 1,15,000 আপোনালোকে পাই আছে এইখন ডিউক 250 BS4 কন্ডিশন দেখা পাৰে টিপ টপ কন্ডিশন আছে টায়াৰ বাকি ফ্ৰন্টৰ টায়াৰ দেখাইছে চাব পাৰে বাকি লুকছটো দেখাইছে ইয়াৰ পৰা চাব পাৰে নেক্সট এখন 390 BS4 সবে ডিমান্ড কৰি থাকে হয় সো এখনত আমি ৰাখিছো 160 1,60,000 গাইজ এখন ডিউক 390 আপোনালোকে পাই আছে আৰু ৰানিং কিমান মান চলিছে এইখনত এখনত তোমাৰ ৰানিং 44 মান আছে 44,000 চলিছে জেনুইন ৰানিং ন দেখাইছে চাব পাৰে যদি বিচাৰি আছে আপোনালোকে 390 BS4 ত লাগে তেতিয়াহলে এইখন আহি চাব পাৰে একবাৰ মা মটৰছত আৰু যদি ৰিফাইনেন্স কৰে আপোনালোকে 75,000 এটা ডাউন পেমেন্ট দিলে এপাসি RR310 খন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰে দেখাইছে এস কন্ডিশন চাব পাৰে নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তো টাইটেলৰ থাম্বনেলটো দেখি আপোনালোকে গমে পাইছে এটা ধুনীয়া নতুন লোকেশনত আহিছো ইফালে বেনাৰ লাগি আছে মা মটৰছ তো নতুনকে এই ডিলাৰটো ওপেনিং হৈছে বেছি দিন হোৱা নাই এসপ্তাহমান হৈ গল মানে এই ৰিসেন্টলি এই ডিলাৰটো ওপেনিং হোৱা তো যদি আপোনালোকক ইয়াতে RR310 লাগে RR310 পাই যাব ডিউক 390 লাগিলে 390 পাই যাব ইখন হৈছে BS6 এইখন হৈছে BS4 আৰু যদি আপোনালোকক ডিউক 250 লাগে BS4 তেতিয়ালে ডিউক 250 ৰ ইয়াতে কালেকশন পাব বাকি NS যদি লাগে আপোনালোকক 160 BS6 মডেলৰ NS 160 পাই যাব পালসাৰ যদি লাগে আপোনালোকক 150 ত अवेलेबल আছে MT15 লাগিলে আপোনালোকক MT15 ত अवेलेबल আছে যদি আপোনালোকক ভাৰ্সন 3 লাগে ব্লু কালাৰত তো দুখৰ কে ষ্টকৰ আছে ইখন আছে ব্লু ইখন আছে ব্ল্যাক কালাৰত বাকি ভালে পিছত দেখা দিছো N150 নিউ মডেলৰ আৰু ইখনে দেখা দিছো চাব পাৰে হান্টাৰ বহুতে বিচাৰে যদি আপোনালোকক হান্টাৰ লাগে হান্টাৰৰ ষ্টক ইয়াত अवेलेबल আছে E20 মডেলৰ খুব ধুনীয়া কন্ডিশনত আৰু যদি স্কুটি লাগে আপোনালোকক তিনিখন কে ষ্টকৰ আছে তো দেখা দিছো আপোনাৰ এন্টক লাগে ডিও লাগে BS6 ত গোটেইখিনি ইয়াত अवेलेबल পাব তো এটা বেছি কথা নকয় আজিৰ ভিডিও আৰম্ভ কৰো আৰু মামতছৰ গোটেইখিনি গাড়ী কালেকশন আপডেট আপোনালোকক দিও তো ইফালে মামতছৰ অনাৰ আছে ইফালে দীপ ভাই কেনেকুৱা খবৰ ভাল একদম তোমাৰ একদম বঢ়িয়া বাকি ডিলাৰটো ওপেনিং কৰা কিমান মান দিন হ'ল আমাৰ ডিলাৰটো আজি এতিয়া এসপ্তাহ মান হৈ গল আমাৰ এড্ৰেছটো আপোনাৰ এটা পুৰা একদম সঠিক লোকেশন এটা দিও মেডিকেল বুলি ক'লে আৰু ৰামপুৰ মেডিকেল পুৰা ওচৰতে আছে আৰু মানে ইয়াৰ এক্সাক্ট প্ৰপাৰ জায়গাটো হ'ল ৰামপুৰ ন ৰামপুৰ মেডিকেল শপ বুলি ক'লে হ'ল ঘুমাই দিব মই গাড়ী লৈ যাব ইয়াতে আপোনালোক ধুনীয়াকে ৰাস্তাটো দেখাইছে চাব পাৰে যদি আপোনালোকে গুৱাহাটী সাইডৰ পৰা আহি তাহলে আপোনালোকে মিৰ্জা বিজয়নগৰ ক্ৰছ কৰি আহি ৰামপুৰ মেডিকেল পাব তাৰ লগতে লাগি আছে যদি আপোনালোকে বকো ছয়গাঁও সাইডৰ পৰা আহে তেনেহলে আপোনালোকে ছয়গাঁও কুকুৰমাৰা আপোনালোকে পাৰ কৰি আহি আপোনালোকে ইফালে দেখা পাব লেফট সাইডে মা মটৰছ ধুনীয়াকে দেখাই দিছো বাকি কিবা নতুন দিনৰ উপলক্ষে কিবা অফাৰ সফাৰ থাকিব না থাকিব অফাৰ তোমাৰ নামটো কয় যদি তোমাৰ সুৱেডি কাস্টমাৰ আহে বা আহে আৰু ল'ব 2 লিটাৰ তেল থাকিব 2 লিটাৰ আৰু লগত কিবা হেলমেট থাকিব নে নাথাকিব হেলমেটটো হৈ যাব ইয়াতে যেতিকে নতুনকে ষ্টক মানে হেলমেট থাকিলে মই দি দিম আৰু নাথাকিলে আৰু তাৰ পৰা কিবা এটা মিলাই দিম আৰু হয় হেতুৱে তো এটা আমি বেছি কথা নাপাতো ধুনীয়াকে আপোনালোক গাড়ীখনৰ প্ৰাইস ডিটেইলছ ধুনীয়াকে দি আছো ফাৰ্স্ট কৰ প্ৰাইসটো কৰিব স্কুটি পৰা দেখাই দিও স্কুটি পৰা ধুনীয়াকে দেখাই দিও আমি ফাৰ্স্ট এন্ট্ৰখনৰ পৰা আৰম্ভ কৰো তো এখন কিটা মডেল এখন 21 হ'ব আৰু গাড়ীখনৰ প্ৰাইস লাগিছে আমি 62000 ফাইনাল প্ৰাইস নে কিবা কম বেছি যাব দি উলাইলে আৰু কমাই দিম কিবা হৈ যাব না কমাই দিম তো আস্কিং প্ৰাইস 62000 বিচাৰিছে এখন এন্ট্ৰখনৰ কন্ডিশন দেখাই দিও চাব পাৰে তো কাগজ পাতি ইনক্লুডিং আছে গোটা প্ৰাইস সব ইনক্লুডিং কৰি গৈছো ইনস্যুরেন্স থাকিব হয় গোটেইখিনি কাগজ পাতি ইনক্লুড কৰি আপোনালোকে 60000 আস্কিং কৈছে তাৰ লগত আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নেক্সট ডিওখন কক ডিওখনতো সেম প্ৰাইস 62000 মানে এন্ট্ৰক ললে এন্ট্ৰক ডিও ললে দিও নেকি তো চাব পাৰে এখন নেক্সট আৰু এখন আছে এখন তোমাৰ এখন 55000 পালে দি দিম 55 2020 ৰ লাষ্টৰ মডেল ন আৰু কিমান মান চলিছে এখন তোমাৰ লেখা 20000 চলে আছে কিমান চলিছে 20000 চলিছে এখন চাব পাৰে 35000 কাগজ পাতি ইনক্লুডিং গোটেইখিনি কাগজ ক্লিয়াৰ তো চাব পাৰে এখন ডিওখন নেক্সট আমি হান্টাৰখন দেখিও কিটাৰ মডেল এখন 23 ৰ আৰু কিলোমিটাৰ কিমান চলিছে এখন তোমাৰ 12000 মান চলে আছে 12000 চলিছে ন 12000 হয় আৰু প্ৰাইস কিমান লৈছে এখনৰ প্ৰাইস ৰাখিছো 1,50,000 আপোনালোকে পাই আছে এখন ব্ল্যাক কালাৰৰ হান্টাৰ যদি ৰিফাইনেন্স কৰি কিমান দিলে ওলাব দিপি এখন আপোনাৰ 60 to 55 60 to 65 দিলে ওলাই যাব তো চাব পাৰে 60 to 68000 ডাউন পেমেন্ট দিলে আৰু যদি সিভিল ভাল থাকে তেতিয়ালে 55 তো ওলাই যাব যদি সিভিল ওকে আছে আপোনালোকৰ কম ডাউন পেমেন্ট মানে ওলাই যাব আৰু এখন নেক্সট V3 খন কক V3 খন এখন 21 ৰ হয় আৰু এখন ৰাখিছো 1,10,000 1,10,000 ত গেছিখন চাব পাৰে ব্ল্যাক কালাৰত V3 আৰু ৰানিংটো কিমান আছে এখন কৈ দিয়া এখন ৰানিংটো তোমাৰ বেছি 25 to 26 নেক্সট আৰু এখন ব্লু কালাৰ খুব ধুনীয়া কন্ডিশন কিটাৰ মডেল এখন 21 ৰ লাষ্টৰ মডেল ন আৰু ৰানিং কিমান মান চলিছে এখন 24500 আৰু প্ৰাইস ৰাখিছো এখন 1,20,000 1,20,000 ৰিফাইনেন্স কৰিলে কিমান মান 60 মান দিলে ওলাব 60 নালাগে 30 হবে ওলাই দিম 30 মান দিলে ওলাই যাব তো চাব পাৰে 30000 হ'লে ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট MT15 এখন 24 ৰ 24 ৰ
আৰু গাড়ীখন চলিছে মাত্ৰ 12000 আৰু টায়াৰ চাৰ সব কন্ডিশন একো আছে টায়াৰ কন্ডিশন দেখাইছে পিটিঅনৰ টায়াৰ পুৰা একদম টায়াৰ কন্ডিশন দেখাইছে বাকি ঘৰৰ টায়াৰ দেখাইছে চাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে 12000 আন্ডাৰত আছে ৰানিং ন আৰু প্ৰাইচ ৰাখিছো 155 1,55,000 তোমাৰ নামটো ক'লে 153 দি দিম 153 তো চাব পাৰে 2000 এটা এক্সট্ৰা ডিসকাউন্ট পাই আছে ৰিফাইনেন্স কৰি কিমান মান দিলে লাভ আৰু 50 লাগিব 50000 দিব লাগিব ন হয় নেক্সট এখন পালসাৰ 150 খন পালসাৰ 150 খন 18 হয় 18 ৰে হ'ব 18 বা ইমান 17 লাষ্ট বা 18 হ'ব এখন ৰাখিছো আমি 55000 আপোনালোকৰ পাছ এখন পালসাৰ 150 DS3 মডেল নেক্সট এখন NS 160 খন 22 হয় আৰু এখন ৰাখিছো 95000 তোমাৰ নাম ক'লে 2000 ডিসকাউন্ট মোৰ যদি চেনেলৰ পৰা আহে আপোনাক 2000 টকা এটা ডিসকাউন্ট দি দিব হয় আৰু ৰানিং কিমান হ'ব বুলি ক'লে এখন ৰানিং তোমাৰ 25 মান আছে 25000 মান চলিছে ন 25 টু 26 আৰু তো দেখা দিছো চাব পাৰে এখন NS 160 খন ABS মডেল লাগে কন্ডিশন দেখা দিছো ৰিফাইনেন্স হৈ যাব এখন হৈ যাব কিমান মান দিলে হ'ব এখনত তোমাৰ মিনিমাম 50000 মান দিব লাগিব মিনিমাম ডাউন এটা 50000 দিলে 50 নালাগে 25 আছে ন 30 ওলাই দিম 30 দিলে ওলাই যাব তো চাব পাৰে 30000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব ধুনীয়া কন্ডিশন আছে এইখন নেক্সট 250 বহুতৰে ডিমান্ড DS4 মডেল ন হয় কিন্তু এখন ললে কেছত ল'ব লাগে মানে আজিকালি 18 মানে গম পাই মানে কিবা এটা হৈছে আৰু এখন কেছত হ'ব এখন আৰু এখন কেছত কিমান মান দিব লাগিব এইখন কওক এখন 1,15,000 দিছো 1,15,000 আপোনালোকে পাই আছে এখন Duke 250 DS4 কন্ডিশন দেখাব পাৰে টিপ টপ কন্ডিশন আছে টায়াৰ বাকি ফ্ৰন্টৰ টায়াৰ দেখাইছে চাব পাৰে বাকি টায়াৰ পিছৰ চাব পাৰে পুৰা একদম 90% গ্ৰিপৰ আছে বাকি লুকছটো দেখাইছে ইয়াৰ পৰা চাব পাৰে নেক্সট এখন 390 BS4 সবে ডিমান্ড কৰি থাকে হয় সো এখনত আমি ৰাখিছো 160 1,60,000 গাইজ এখন Duke 390 আপোনালোকে পাই আছে আৰু ৰানিং কিমান মান চলিছে এখনত এখন তোমাৰ ৰানিং 44 মান আছে 44000 চলিছে জেনুইন ৰানিং ন তো দেখা দিছে চাব পাৰে যদি বিচাৰি আছে আপোনালোকে 390 BS4 ত লাগে তেতিয়াহলে এখন আহি চাব পাৰে একবাৰ মামতৰ শট নেক্সট আৰু এখন আছে BS6 ত Duke 390 এখন 23 হয় হয় আৰু দাম ৰাখিছো 2,30,000 2,30,000 আৰু মিনিমাম ৰানিং কিমান মান চলিছে এখনত এখন জেনুইন একদম 26000 আছে 26,000 জেনুইন ৰানিং Duke 390 খন দেখা দিছে আপোনালোকে চাব পাৰে কোন ৰিফাইনেন্স হ'ব এখন আৰু ৰিফাইনেন্স হৈ যাব কিমান মান দিবি দিলে ল'ব এখন তোমাৰ লাগিব অলপ 1,30,000 মান লাগিব 1,30,000 মান দিব লাগিব ন যদি সিভিল ভাল হয় ট্ৰানজেকশন ভাল হয় তেতিয়া কম হ'ব অলপ 1,00,000 মান ওলাই যাব নেক্সট আৰু বহুতে বিচাৰে RR310 ৰেড কালাৰ খুব ধুনীয়া কন্ডিশন কিটাৰ মডেল এখন 22 লাষ্টৰ 22 ৰানিং কিমান মান চলিছে এখন তো একদম জেনুইন 13,200 কিমান মান 13,200 আছে মেছলিন লগোৱা আছে কম্পানী ফিটেড তো দেখা দিছে চাব পাৰে টায়াৰ কন্ডিশন বঢ়িয়া হৈ আছে খালি ধুব লাগিব গাড়ীখন ধোৱা নাই প্ৰাইসটো আৰু কিমান বিচাৰিছে এখনত 180 আছে নেগোশিয়েবল হৈ যাব 1,80,000 তো চাব পাৰে 1,80,000 আস্কিং প্ৰাইস ৰাখিছে ফিক্স প্ৰাইস নহয় অন্তিবুল আহিলে আপোনালোক কিবা এটা ডিসকাউন্ট কৰাই দিব বাকি ৰিফাইনেন্স কৰি ডিপি কিমান মান দিলে ওলাব এখন তো 75 দি দিব লাগিব 75,000 দিলে ওলাই যাব তো চাব পাৰে যদি ৰিফাইনেন্স কৰে আপোনালোকে 75,000 এটা ডাউন পেমেন্ট দিলে এপাসি RR310 খন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰে দেখা দিছে এস কন্ডিশন চাব পাৰে নেক্সট এখন FZ ভাৰ্সন 3 ন কিটাৰ মডেল এখন 21 2021 ৰ মডেল আৰু ৰানিং কিমান মান চলিছে এখন ৰানিং এখন 34 মান চলিছে 34,000 চলিছে ন আৰু প্ৰাইস ৰাখিছো এখন তোমাৰ 78,000 ফিক্স প্ৰাইস নে কিবা অলপ স্লাইটলি নেগোশিয়েবল হৈ যাব অলপমান হৈ যাব ন তো দেখা দিছে চাব পাৰে ৰিফাইনেন্স হৈ যাব এখন কিমান 25-30 দিলে ওলাব ওলাই 25000 দিলে ওলাই যাব 25,000 এটা ডাউন পেমেন্ট দিলে মিনিমাম তো এখন FZ ভাৰ্সন 3 খন আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰিব কন্ডিশন দেখা দিছে চাব পাৰে পুৰা টিপ টপ কন্ডিশন আছে পুৰা ধুনীয়া কন্ডিশন বাকি বেক চাকাৰ টায়াৰ কন্ডিশন চাব পাৰে 90% গ্ৰিপৰ আছে বাকি দেখা দিছে লুক চাব পাৰে তাৰপিছত নেক্সট এখন N150 চেল হৈছে এখন চেল হৈছে ন নতুন ষ্টক আহি আছে নতুন ষ্টক আহি আছে তোমাৰ বিছৰমা এই আহি যাব আৰু বেছি খোলা হোৱাও নাই গাড়ী বিলাক আহি আছে হয় এটা ষ্টক হৈ যাব আৰু তোমাৰ ভিডিও চাই থাকিলে জানে অফাৰ থাকে সব থাকে আৰু আহিলে হ'ল মেডিকেল শ্বপ তো মানে এটা পালে হ'ল যারা দোকান আছে খাইলে গাড়ী কিনিলে হ'ল আমাৰ পৰা আৰু বাকি ৰিফাইনেন্সৰ কথাটো বহুতে উঠি থাকে যে গুৱাহাটীৰ মানে কিছুমান মানুহ থাকে নগাঁও নগাঁৱৰ পৰা ফোন কৰি কিন্তু আমাৰ অকল কামৰূপ আৰু কামৰূপ মেট্ৰতে হয় বা তোমাৰ লাষ্ট ইয়াৰে হ'ব 30 লৈকে হ'ব তাৰে পৰা নহয় গোৱালপাৰা পেনে নহব ন গোৱালপাৰা আহিব কিন্তু হোৱা নাই এতিয়া হ'ব পাৰে ন মানে যদি ফাইনেন্স তোমাৰ মেইন সিভিল হয় সিভিলটো ভাল থাকিলে হৈ যাব কিন্তু তোমাৰ এটা মেইনলি আমি কামৰূপ আৰু কামৰূপ মেট্ৰত কৰি আছো হৈ যাব আৰু জৰপুৰ তোমাৰ নামটো ক'লে তো ডিসকাউন্ট থাকিব সব গাড়ী থাকি যাব হেইটোৱে আৰু আমাৰ সব থাকে তোমাৰ ইন্স্যুৰেন্স আৰু লগতে কিছুমান প্ৰবলেম থাকে ইন্স্যুৰেন্স উঠে প্লাস তোমাৰ কি কয় ট্ৰান্সফাৰ চাৰ্জ একেলগে আমাৰ এড আছে একেলগে সব ইনক্লুডিং আছে ন ইনক্লুডিং কৰে মানে হেতু এক্সট্ৰা নহয় কিজানে ভাবে যে দামটো কৈছে হেতু এক্সট্ৰা নহয় হেতু লগতে আছে গোটেইখিনি আপোনালোকক মামতৰ্ছৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ উপৰিও যদি আপোনালোকক কিবা ডিটেইলছ লাগে তেনেহ'লে স্ক্ৰীনত আহি থকা কণ্টেক্ট নম্বৰটো আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰক কণ্টেক্ট কৰি সম্পূৰ্ণ ডিটেইলছ লৈ লওক তো আজিৰ ভিডিঅ' ইমানে বাই বাই জয় অসম।